মাছৰ যতন তৃতীয় খণ্ডটিলৈ সকলো মীনপালককে স্বাগতম জনাইছোঁ। আজিৰ চমু বিষয়টো হৈছে আমাৰ মাছ কিয় ডাঙৰ নহয়। এই বিষয়টো এটা উল্লেখযোগ্য বিষয় আৰু মাছ ডাঙৰ নোহোৱাৰ ভিন্ন কাৰণ থাকে, যেনে মাছৰ পোনা উন্নত মানৰ নহ'লে মাছ সহজতে ডাঙৰ নহয়, উপযুক্ত উচ্চ প্ৰটিনৰ আহাৰ যোগান নধৰিলে মাছৰ বৃদ্ধি দেখিবলৈ পোৱা নাযায়, প্ৰতিমাহে জাল চলাই মাছৰ বৃদ্ধিৰ উমান লোৱা উচিত, ৰোগগ্ৰস্ত মাছসমূহক অন্য পুখুৰীলৈ স্থানান্তৰ কৰি নিৰাময়ৰ বাবে উপযুক্ত ব্যৱস্থা ল'ব লাগে আৰু এনে কৰিলে মাছৰ বৃদ্ধি আপোনালোকে দেখিবলৈ পাব। কিয়নো ৰোগগ্ৰস্ত হৈ থকা মাছসমূহক আপোনালোকে সুস্থ কৰি তুলিলেহে ভাল ফলাফল আশা কৰিব পাৰিব। পৰজীৱী, ওকণি, পোক পতংগৰ আক্ৰমণ অধিক হ'লেও মাছ সহজতে ডাঙৰ নহয়। পুখুৰীৰ মাটি পানী অধিক বেয়া হ'লে, প্ৰদূষিত হ'লে, প্ৰাকৃতিক খাদ্যৰ উপস্থিতি নাথাকিলেও মাছৰ বৃদ্ধি দেখা নাযায়। পুখুৰী সদায় পৰিষ্কাৰ হোৱা উচিত। গছৰ পাত পৰি থাকিলে, মেটেকা তথা জলজ উদ্ভিদৰ পৰিমাণ বাঢ়ি গ'লে মাছৰ বৃদ্ধিত যথেষ্ট সমস্যাই দেখা দিয়ে। সেয়েহে আপোনালোকে সদায় পুখুৰীৰ পানীভাগ, তাৰোপৰি পুখুৰীৰ পাৰভাগ সদায় পৰিষ্কাৰ কৰি ৰাখিব। অত্যাধিক জলজ উদ্ভিদ হ'বলৈ নিদিব। এনে জলজ উদ্ভিদৰ পৰিমাণ বাঢ়ি গ'লে পুখুৰীত অক্সিজেনৰ নাটনি হোৱাৰ সমস্যা দেখিবলৈ পোৱা যায়। পুখুৰীৰ পানীত ৰ'দ পৰা উচিত। গভীৰতা হিচাপে 3 পৰা 5, 6-7 ফুট পৰ্যন্ত পানী থকাই উত্তম। কম পানীত আৰু অধিক গভীৰতাৰ পুখুৰীতো মাছ ডাঙৰ নহয়। মাছৰ অধিক ৰোগ হ'লেও বৃদ্ধি অসম্ভৱ হৈ পৰে। তাৰোপৰি প্ৰয়োজনীয় ভিটামিন, মিনাৰেল আদিৰ যোগান নধৰিলে মাছৰ বৃদ্ধিত যথেষ্ট লেহেমীয়া হোৱা দেখা যায়। সময়মতে খাদ্য যোগান, পৰিচৰ্যা আদি নকৰিলে মাছৰ আশানুৰূপ ফলাফল দেখিবলৈ পোৱা নাযায়। মীনপালক বন্ধুসকল, আপোনালোকে মীন পালন কৰাৰ আগতে ব্যৱহাৰিক তথ্যসমূহ আহৰণ কৰি লোৱা উচিত। কিয়নো মাছ ডাঙৰ হোৱাৰ ভিন্ন কাৰণ থাকে আৰু মাছ ডাঙৰ নোহোৱাৰো ভিন্ন কাৰণ থাকে। এই কাৰণসমূহ আপোনালোকে বিশ্লেষণ কৰি লোৱা উচিত। আৰু মাছৰ পোনাক আমি আগতেই উল্লেখ কৰিছোঁ যে ভাল পোনাকহে আপোনালোকৰ মীন পালনৰ বাবে বা আপোনাৰ ফাৰ্মখনৰ কাৰণে নিৰ্বাচন কৰিব। অন্যথা নিম্নমানৰ পোনাক আপোনালোকে ভালদৰে উচ্চ প্ৰটিনৰ খাদ্য যোগান ধৰিও হয়তো ডাঙৰ কৰিব নোৱাৰিব পাৰে। সেয়েহে এই উপৰোক্ত কাৰণসমূহ যদি এজন মীনপালকে মনোনিৱেশ কৰি উচিত পদক্ষেপ লয়, তেন্তে তেওঁৰ লাভালাভ হোৱাটো নিশ্চিত বুলি ক'ব পৰা যায়। মাছৰ যতন 3 খণ্ডটো আজি ইয়াতেই সামৰণি মাৰিছোঁ। পুনৰ নতুন ভিডিঅ'টি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।